হাই ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। আজি এঠাইলৈ যাব ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ চাই থাকিব। আমি আহিছোঁ নাৰিকলী মন্দিৰ। মাইনা টোপনিতে মন্দিৰত আহিছোঁ বুলি কৈ থাকোঁ। সেইকাৰণে হঠাতে আজি আহি ওলালোঁ। সেইকাৰণে এওঁ আছিলে ঘৰত, সেইকাৰণে আহিলোঁ আৰু। মাইনাই আহিব পাই বহুত ভাল পাইছে। ইফালে যায় সিফালে যায়, ক'ব নোৱাৰা হৈ গৈছে তাই আনন্দ। মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ। প্ৰৱেশ কৰি চাকি গছি জ্বলাবৰ কাৰণে আমি আহিছোঁ ইয়ালৈ। শিৱ মন্দিৰত চাকি দি আহি পোনে আমি আহিছোঁ বিষ্ণু মন্দিৰলৈ। এই মন্দিৰটো শিৱ মন্দিৰৰ নিচেই কাষতে। ইয়াতো আমি চাকি গছি জ্বলাই সেৱা লৈছোঁ। মনৰ আশা যাতে পূৰণ হয়, লগতে মাইনাৰো আহি পাইছোঁ নাৰিকলী মন্দিৰ। নাৰিকলী মন্দিৰ আহি পাইছোঁ। বিষ্ণু মন্দিৰ। আহি যথেষ্ট ভাল লাগে। আপোনালোকেও আহিব, আমিও আহিছোঁ। মাইনা ইয়াৰ মন্দিৰৰ চৌপাশ দেখিবলৈ বহুত ধুনীয়া। চিপাঝাৰৰ মেইন হাইৱে ৰাস্তাৰ কাষতে এই মন্দিৰটো। দিয়ে চাকি থাকে তাতে দে। ঠিক আছে। মন্দিৰৰ পৰা পোনে আহি ইয়াত চাহ পানী অলপ এনেই জাষ্ট কিবাকিবি অলপ খালোঁ। এই গড়টো সন্মুখতে দেখি বহুত ভাল লাগিছে। আমাৰ কাৰণে গৌৰৱ, এশিঙীয়া গড় নহয়নে বাৰু। অতি চিঙাটো দেখি বহুত ভাল লাগিছে। কোনটো মন্দিৰত আহি কেনে লাগে? সপোনত দেখা মন্দিৰ দেখা পাইছে না? সপোনত আহোঁ কৰি থকা মন্দিৰ এয়া সপোনত দেখা পাইছে।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ।